हेलो एभ्रिवान আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ বন্ধু বান্ধৱীসকল স্মৃতি ৰেখা ভূঞা কন্যা আশ্ৰমিকা খবৰটো আপোনালোকে পালেনে এইমাত্ৰ আহিল আশ্ৰমিকাৰ এটি খবৰ ডাঙৰ বিপদত পৰিছে স্মৃতি ৰেখাৰ ভূঞা কন্যা আশ্ৰমিকা হয় বন্ধু বান্ধৱীসকল হঠাৎ তেখেতৰ কি হ'ল জানিবলৈ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্মৃতি ৰেখা ভূঞাই অৰ্থাৎ আশ্ৰমিকাৰ মাতৃয়ে তেখেতে সোশ্যাল মিডিয়া সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে আশ্ৰমিকাৰ নামত তাইৰ ফটো ব্যৱহাৰ কৰি ইনষ্টাগ্ৰামত কোনোবা বদমাছে এটা ফেক একাউণ্ট খুলিছে আৰু বেয়া ভাষাৰে মানুহলৈ মেছেজ কৰিছে তলত স্ক্ৰিনশ্বট দিয়া একাউণ্টটো আশ্ৰমিকাৰ নহয় অনুগ্ৰহ কৰি ৰিপৰ্ট কৰি দিব সকলোকে আহ্বান জনাইছে সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল মানুহ ইমান নিকৃষ্ট কেনেকৈ হ'ব পাৰে আনৰ ফটো ব্যৱহাৰ কৰি আনৰ নামত ফেক একাউণ্ট খুলি বেয়া ভাষাৰে মানুহলৈ মেছেজ কৰিছে সঁচাকৈ মানুহ ইমানো বেয়া কাম কৰিব নাপায় সঁচাকৈ আপোনালোকে যদি এই একাউণ্টটো দেখিছে প্লিজ সকলোৱে একাউণ্টটো যদি পায় যোনে যিমান পাৰে ৰিপৰ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু দোষীয়ে যেন সোনকালে শাস্তি পায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ